মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় হৈছে ৯, পাঠ হৈছে ২ আৰু পাঠটোৰ নাম হৈছে কি? জ্ঞানী ল'ৰা। এইখন এখন ধুনীয়া কবিতা হয়। এই কবিতাখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। পঢ়ো আহা। আনৰ অহিত চিন্তা নকৰে যিজন, নকয় যি অসত্য বা অপ্ৰিয় বচন। দোষ এৰি আনৰ যি গুণকেহে ধৰে, নিজৰ দেখিলে দোষ পৰিত্যাগ কৰে। সঁচ আলোচনাতহে মন যাৰ ৰয়, বিনয় বচনে কথা সকলোকে কয়। শুনিলে নিজৰ নিন্দা আনৰ মুখত, উভতি নাপাৰে গালি খঙৰ কোবত। পিতৃ মাতৃ আজ্ঞা মানি কৰে শিৰগত, সৰ্বদাই কৰে কাম সাধু মনোমত। পৰদ্ৰব্য দেখি কৰে লোভ সম্বৰণ, নিতে নিতে শিকে এনে ভদ্ৰ আচৰণ। জ্ঞানী ল'ৰা বুলি তাক কয় সৰ্বজন, তেনে ল'ৰা সকলোৰে নয়ন ৰঞ্জন। এই কবিতাটো কোনে ৰচনা কৰিছে? ধনাই বৰা। তোমালোকে নামটো মনত ৰাখিবা।